আহিবি হা এই তাই ঘৰটো আহি পালে এই তাই কৰা মোৰ ওচৰাই আমাৰ ঘৰতে ঠিক আছে আচ্ছা বাই বাই ঠিক আছে কালি আকৌ লগ পাম মা মাজনী আহিলা আজি মোৰ স্কুলত এগাল হোমৱৰ্ক দিছে হয় নেকি আয়ো দেহি তুমি কিন্তু কৰি দিব লাগিব আচ্ছা ঠিক আছে কিন্তু তাৰ আগতে ভাত খাই ল'ব লাগিব বলা মা তুমি কিয় কান্দিছা নাই কান্দাও তুমি কিয় মিছা কথা কৈছা এয়া দেখোন তুমি কান্দিছা মই দেখোন তোমাৰ চকু পানী মুছি দিছো নহয় অ মাজনী ওপৰৰ ফালে একেধিৰে চাই থাকোঁতে মোৰ চকু পানী আকৌ ওলাই গ'ল তুমি কান্দিছা ঠিকা কৰিজনী নাই কন্দাও অ মা কথা এটা সুধো সোধা তুমি খং নকৰাতো নকৰো মাতো বিধৱা মানে কি তুমি ক'ত শুনিলা এইবোৰ কিয় তুমি দেখোন সিদিনা নীলা মেমৰ আগত কৈছিলা বিধৱাৰ জীৱন বৰ দুখৰ বুলি মা সকলোৰে দেউতাক আছে আমাৰ দেউতা ক'ত থাকে মা কিয় ঘৰলৈ নাহে মোক বেয়া পাইছে নেকি মা নাই বেয়া পোৱা মাতো নাই পোৱা তোমাৰ দেউতাই তোমাক মৰম কৰিবলৈ কেনেকৈ আহিব মা তোমাৰ দেউতা আকাশৰ তৰা হৈ আমাক চাই আছে মা ব'লা তোমাৰ হোমৱৰ্কখিনি কৰোঁ দেউতা অকণমান চাবচোন হ'ব ইমান সন্মান দেখাব নালাগে এতিয়া সময় কিমান হ'ল দেখিছনে সময়মতে যে মোক ভাত দিব লাগে জাননে নাজানো এনেকৈ স্কুলত চাকৰি কৰি ঘূৰি ফুৰিলে নহ'ব মাৰক খালি মোৰ ল'ৰাটোক খালি আৰু কাক কাক খাম বুলি ভাবিছ গোটেই তালিকাখন প্ৰস্তুত কৰি দেচোন দেউতা ভাত বনাইছে ভনীতাই ৰ'ব মই দি আছোঁ তই দিবি খাইছ তাৰমানে তাইৰো মূৰটো খাবি এতিয়া হে খা খা সকলোকে খা শেষত গৈ মোৰ মূৰটো চুবাই চুবাই খাবি কুলক্ষণী ডাইনী ঘৰ সোমাই এটা এটাকৈ পৰিয়াল ধ্বংস কৰিলি যা ভিতৰলৈ ককা আৰে এই নাতিনীজনীকো বনাই পেলালে তাইৰো মূৰটো খাব মাক চাইহে জীয়েক কুলক্ষণী পানী অলপ খাই লোৱা বৌ আহিলা ভনিতা দেউতাক ভাত দিয়া নাই নেকি দিছিলোঁ বৌ দেউতাই নাখাওঁ বুলি ক'লে বুজিলোঁ মই ভিতৰৰ পৰা সকলো শুনি আছিলোঁ দেউতা এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ বৌ তুমি বেয়া নাপাবা মই জানো ভনিতা বিধৱা হ'লে এইবোৰ যন্ত্ৰণা সহ্য কৰিবই লাগিব আৰু বাকী আছে কপালত হৰিণা দেখিলে
বাঘ কেতিয়াও ৰখি নাথাকে, ধৰিবই। কিন্তু মনত ৰাখিবি বনিতা, হৰিণাও কেতিয়াবা বহুত দূৰলৈ জঁপিয়াব পাৰে। বৌ তেনেকৈ কিয় কৈছা? মই আছোঁ তোমাৰ লগত বৌ। বাৰু সেইবোৰ এতিয়া বাদ দে, তই ভাতৰ যোগাৰ কৰ, মই দেউতাক মাতি আনো। দেউতা ভাত দিছোঁ, আহক। এতিয়া কেইটা বাজিল? প্ৰায় 3 বাজিব। এই 3 বজাত মানুহে ভাত নাখায়, তোৰ দৰে পিখাচিনি কুলক্ষণিবোৰে খায়। ককা মাক তেনেকৈ কথা নকবা। খালে ঐ খালে খালে খালে, এই কুলক্ষণি যদি এই ছোৱালীজনীৰ মূৰটো খালে। ঐ কুলক্ষণি, পাৰিজাত, তুমি ককাক সেইদৰে ক'ব নালাগিছিল নহয়। সৰু ল'ৰা ছোৱালীয়ে এইবোৰ ক'ব পাই জানো? কিয় নকম? মোৰ মাক এনেকৈ ক'ব আৰু মই সহ্য কৰি থাকিম। সহ্য কৰিবই লাগিব মাজনী। তুমি কি বুজিবা বিধৱাৰ যন্ত্ৰণা? মই সেইবোৰ একো নাজানো। এইবাৰ যদি তেনেকুৱা কিবা হয়, মই কিন্তু যিয়ে নহওক সুদাই নেৰো। পাৰিজাত, পাৰিজাত নাপায় নহয়, এইফালে আহা। পাৰিজাত, যাত্ৰাই নাস্তি। ঐ মৰতি, ৰাতিপুৱাই পুৱাই এই বিধৱা সাজযোৰ দেখাবলৈ আহিলি মোৰ আগত? হা, তোৰ দৰে কুলক্ষণি এই গাঁৱত এজনীও নাই। এই গাঁৱৰ পৰিৱেশ নষ্ট কৰিলি, এই ঘৰখন নষ্ট কৰিলি। তই ইয়াত থকাতকৈ নথকাই ভাল। যাত্ৰাই নাস্তিহে। ঐ সৰলা, তেনেকে কথা নকবি দেই। মোৰ সেন্দুৰৰ ফুটটো নাই সঁচা, মই বিধৱা ঠিকেই, কিন্তু নষ্ট চৰিত্ৰৰ নাৰী মই নহয়। তোৰ দৰে মই পৰ পুৰুষৰ লগত লিলিবাই কৰি ফুৰা নাই। ফুলনিত ফুলি থকা ৰঙা গোলাপজোৰৰ দৰে তোৰ কপালৰ ৰঙা সেন্দুৰৰ ফুটটোতো যে ৰঙা গোলাপৰ কাঁইটবোৰ ওলমি আছে, তই হবলৈ বুজাই নাই সৰলা। আনক সমালোচনা কৰাৰ আগতে তোৰ পাছফালে লাগি থকা কলা দাঁতটুকুৰৰ কথা এবাৰ ভাবিবি, তাৰ পাছত আনক কথা কবি। ঐ, তই বহুত কথা ক'বলৈ শিকিছ। স্কুলত সেই মাষ্টৰনী চাকৰিটো কৰি তই ক'ত কি কৰি ফুৰিছ মই হবলা নাজানো। যাত্ৰাই নাস্তিহে, যাত্ৰাই নাস্তি। মই বুজি পাইছো, আজিৰ সমাজত সততাৰ মূল্য নাই। কোনে ক'ত কি কৰি আছে সকলোবোৰ জানিও মুকলজ্জা চকুলজ্জাৰ ভয়ত সকলোৱে মনে মনে থাকে। তোৰ কথা কি আমি নাজানো বুলি ভাবিছা? কৃষ্ণই কৰিলে লীলা আৰু তই মই কৰিলে ধৰি বান্ধি কিলা। কিয় সিদিনা বৰ নামঘৰত যাওঁতে হাফিজকাৰ পুতেকৰ লগত তোৰ লিলিমাই মই দেখা নাই বুলি ভাবিছা? গাঁৱত থাকি তই কি পৰিৱেশ ভাল কৰিছা? সিদিনা পুখুৰীৰ পাৰত বাপ্পা ঐ তাই লিলিমাই, অজাতিৰ লগত লিলিমাই। যাত্ৰাই নাস্তি। বল যাওঁ বল। ৰব, ক'ত যায়? আপোনালোকে এগৰাকী নিৰপৰাধী বিধৱা মহিলাক ইমানকৈ অপমান কৰিছে কিয়? আৰু দেউতা, আপুনিও
আচলতে আপোনাক মই দেউতা বুলি মাতিবলৈ ঘিণ লাগিছে। কোন তুমি? আৰু আমাৰ এই ঘৰুৱা কথাত মাত মাতিবলৈ অধিকাৰ তুমি ক'ত পালা? আৰু ইয়ালৈ তুমি কিয় আহিছা? তোমাকতো আমাৰ গাঁৱত দেখা মনত নপৰে। শুনক ৰাইজ, মোৰ নাম অনুপম। মই এইখন গাঁৱৰ নহয়, সঁচা। মই গুৱাহাটীৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচত কাম কৰোঁ। এই চন্দ্ৰালীৰ গিৰিয়েক জোন মোৰ ভাল বন্ধু আছিল, খুব ভাল বন্ধু আছিল। জোন আৰু চন্দ্ৰালীৰ কথা মই সকলো জানো। মৃত্যুৰ সময়ত জোনে আপোনালোকে চন্দ্ৰালীক কৰা অত্যাচাৰৰ কথা সকলো মোক কৈছে। এই মুহূৰ্তত আপোনালোকে চন্দ্ৰালীক কৰা অত্যাচাৰৰ কাৰণে মই আপোনালোকক এৰেষ্ট কৰাব পাৰোঁ, কিন্তু নকৰাওঁ। আপোনালোকৰ লাজ নালাগে? এগৰাকী বিধৱা মহিলাক আপোনালোকে এনেদৰে পুৰুষ মহিলা সকলোৱে মিলি অত্যাচাৰ কৰিছে। আৰু দেউতা, আপুনি পিতৃ হোৱাৰ যোগ্যতা কেতিয়াবাই হেৰুৱাইছে। শুনক, চন্দ্ৰালীক মই সেন্দুৰ পিন্ধাম। তুমি কি কথা ক'বলৈ আহিছা? এগৰাকী বিধৱা নাৰীক তুমি? ৰ'ব, এগৰাকী বিধৱা নাৰীক সেন্দুৰ পিন্ধাব নোৱাৰি নহয়। ক'ত লিখা আছে এই মহান বাক্যশাৰী? কিয় পিন্ধাব নোৱাৰি? যিখন দেশত নাৰীক দেৱী ৰূপে পূজিত কৰা হৈছে, সেইখন দেশত নাৰী এতিয়া পূজনীয় নে? নাৰী এতিয়া জননী নে? যিখন দেশত নাৰীক নিৰ্যাতন চলোৱাটো কোনো ডাঙৰ কথা নহয়, যিখন দেশত নাৰী পদে পদে ধৰ্ষিত হয়, ঠিকে সেইখন দেশত এগৰাকী বিধৱাক উদ্ধাৰ কৰাটো পাপ, অপৰাধ। আমাৰ সকলোৰে জন্মদাত্ৰী এগৰাকীয়ে, যাৰ নাম মা। গতিকে শুনক ৰাইজ, এগৰাকী বিধৱাক সেন্দুৰ পিন্ধাই নিজৰ পত্নীৰ মৰ্যাদা দি উদ্ধাৰ কৰাটো পাপ নহয়। মই ভাবোঁ ই হ'ল মহানতা। চন্দ্ৰালী, নালাগে অনুপম দা। মই যেনেকৈ আছো তেনেকৈ ভাল। মোক আৰু লজ্জিত নকৰিব। পাৰিজাতক আৰু নিথৰুৱা নকৰিব। তুমি ভুল বুজিছা চন্দ্ৰালী। মই তোমাক লজ্জিত বা অপমানিত কৰিবলৈ অহা নাই। মই বুজাই দিব বিচাৰিছোঁ যে আজিৰ সমাজত নাৰী কেতিয়াও অবলা নহয়। নাৰীৰো স্বকীয়তা আছে। এগৰাকী বিধৱাক সেন্দুৰ পিন্ধাই সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰক আঁতৰাই এখন নিকা সমাজ গঢ়াৰ অধিকাৰ সকলোৰে আছে। কিয় বিধৱা এগৰাকীয়ে নিজৰ জীৱন গঢ়িব নোৱাৰে? হয় দেই। এখন সুখৰ সংসাৰ গঢ়াৰ ইচ্ছা বিধৱাৰ নাই? অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰে এখন সমাজ গঢ়িব নোৱাৰে। সমাজখনক বেয়া বাতাবৰণৰ সৃষ্টি কৰি গেলাই পেলাবহে পাৰে। গোলাপ ফুলৰ কাঁইটবোৰ দেখিছে নহয়? ফুল ছিঙিব যাওঁতে কাঁইটে বিন্ধে, কিন্তু ফুলটোৰ সৌন্দৰ্যতাই তাক নাইকিয়া কৰি পেলায়। চন্দ্ৰালী, ৰবা। চন্দ্ৰালী, আজিৰ পৰা পাৰিজাত মোৰ ছোৱালী। দেউতা, আমাক আশীৰ্বাদ কৰিব দেউতা। অনুপম, ধন্যবাদ অনুপম। তুমি আজি মোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজৰ পৰা উলিয়াই আনি এটা নতুন পথ দেখুৱালা। ধন্যবাদ। মোৰ বোৱাৰীজনীক সুখেৰে ৰাখিবা। মোৰ নাতিনীজনীক সুখেৰে ৰাখিবা। আপুনি চিন্তা নকৰিব দেউতা। চন্দ্ৰালী, বোলা। পাৰিজাত, আহা।